ৰঙালাওৰ উৎপাদন বৃদ্ধি আৰু জৈৱিক পদ্ধতিৰে কীটপতংগ আৰু ৰোগ নিয়ন্ত্ৰণৰ উদ্দেশ্য আগত ৰাখি এই কৃষি পদ্ধতি বাছনি কৰা হৈছে। ভূমি ব্যৱস্থাপনা মূল পথাৰখনক প্ৰথমতে দকৈ হাল বাই মাটিখিনি প্ৰস্তুত কৰি লোৱা হৈছিল। পুলি ৰোপণৰ পূৰ্বে পথাৰত কেঁচু সাৰ, জৈৱিক সাৰ আদি প্ৰয়োগ কৰা হৈছিল। শস্য ব্যৱস্থাপনা মৰ্যাদা জাতিটিক প্ৰদৰ্শনৰ বাবে নিৰ্বাচন কৰা হৈছিল। মাটি পৰীক্ষা কৰি ফলাফল অনুসৰি পচন সাৰ, গোবৰ সাৰ আদি ব্যৱহাৰ কৰা হৈছিল। মাটি সংৰক্ষণৰ বাবে পচন সাৰ, গোবৰ, জৈৱ সাৰ, এজোটোবেক্টাৰ, PSP আদি ব্যৱহাৰ কৰা হৈছিল। পানী ব্যৱস্থাপনা ৰঙালাওৰ বীজ সিঁচাৰ লগে লগে ৰোপণৰ পিছত আৰু চপোৱাৰ এমাহ আগতে 3বাৰকৈ জলসিঞ্চন কৰা হৈছিল আৰু এই পদ্ধতিত পানীৰ পাম্প ব্যৱহাৰ কৰা হৈছিল। মূল খেতিডৰাত 2বাৰকৈ জলসিঞ্চন কৰা হৈছিল। জৈৱিক পদ্ধতি প্ৰয়োগ কৰি কীটপতংগ আৰু ৰোগ নিয়ন্ত্ৰণ গোবৰুৱা পোকৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ আগতীয়াকৈ ৰোপণ সম্পন্ন কৰা হৈছিল। বীজ সিঁচাৰ আগতে ট্ৰাইকোডাৰ্মাৰে বীজ শোধন কৰা হৈছিল। কোকোপিট আৰু কেঁচু সাৰৰ সৈতে পুলিৰ ট্ৰেত প্ৰায় এমাহ ধৰি বীজ গজোৱা হৈছিল। ফেৰমন ফান্দ, হালধীয়া আঠাযুক্ত ফান্দ, নীলা আঠাযুক্ত ফান্দ, জৈৱিক নিয়ন্ত্ৰণ এজেণ্ট ট্ৰাইকোডাৰ্মা আদি ব্যৱহাৰ কৰা হৈছিল। ৰোগাক্ৰান্ত পাত বা ফলবোৰ ছিঙি পেলোৱা হৈছিল। শস্য প্ৰতিৰক্ষাৰ বাবে ৭৫ লিটাৰ পানীত ১৫০ মিলিলিটাৰ নিম তেল মিহলাই ব্যৱহাৰ কৰা হৈছিল। অপতৃণ ব্যৱস্থাপনা মূল পথাৰত ৰঙালাও ৰোপণৰ লগে লগে অপতৃণ নিয়ন্ত্ৰণৰ বাবে ৬ শাৰীকৈ আন্তঃশস্য ফ্ৰেঞ্চ বিন বা লেচেৰামাহ ৰোপণ কৰা হৈছিল। শস্য চপোৱা আৰু চপোৱাৰ পিছৰ ব্যৱস্থাপনা ফলবোৰ মুগা আৰু গাঢ় সেউজীয়া ৰঙৰ হৈ পৰিপক্ক হোৱাৰ পিছত ৰাতিপুৱা আৰু সন্ধিয়াৰ সময়ত শস্য চপোৱা হৈছিল। পৰিপক্কতা সূচকৰ আধাৰত শস্য চপোৱা হৈছিল। ওজন, আকাৰ আৰু ফলৰ ৰঙৰ ওপৰত ৰঙালাওবোৰ ভাগ ভাগ কৰি গুণাগুণ অনুসৰি বিভাজন কৰা হৈছিল। মাটি প্ৰদূষণৰ ফলত হোৱা ৰঙালাওৰ ক্ষয়ক্ষতি পৰিহাৰ কৰিবলৈ চপোৱাৰ সময়ত পলিথিন শ্বীট আৰু প্লাষ্টিকৰ ক্ৰেট ব্যৱহাৰ কৰা হৈছিল। পাৰিপাৰ্শ্বিক প্ৰভাৱ পৰিৱেশ অনুকূল পদ্ধতি হিচাপে জৈৱ সাৰ, আঠাজাতীয় ফান্দ, ফেৰমন ফান্দ আদিৰ লগতে আন্তঃশস্য আৰু সীমান্ত শস্য ৰোপণৰ দৰে পদ্ধতি ব্যৱহাৰ কৰা হৈছিল। যিহেতু খেতিডৰা সুসংহত কীটপতংগ নিয়ন্ত্ৰণ পদ্ধতি প্ৰদৰ্শনৰ বাবে আছিল, সেয়ে কোনো ধৰণৰ ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰা হোৱা নাছিল। ফলস্বৰূপে মাটি আৰু পানী ৰাসায়নিক দ্ৰব্যৰ পৰা হোৱা সাম্ভাৱ্য বিৰূপ প্ৰভাৱৰ পৰা মুক্ত আছিল।